সংশোধনী বিল আমি না মানো এই বিল আমি না মানো এই বিল আমি না মানো এই কলা আইন বাতিল কৰিব লাগিব নীতিশ নাইডু মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক সাংবিধানিক অধিকাৰ খৰ্ব কৰি যি ওয়াকফ বোৰ্ডৰ সম্পত্তিটো চৰকাৰে গ্ৰাস কৰিব বিচাৰিছে হেলৈ আজি আমাৰ এই কলা দিৱস হিচাপে আমি পালন কৰিছোঁ লগতে আমি এই চৰকাৰক জনাবলৈ বাধ্য হৈছোঁ যে এই আমাৰ আমচুৰ নেতৃত্বত আমি চৰকাৰক হুকিয়াই দিব বিচাৰিছোঁ ওয়াকফ বিলখন আমি কোনো পদ্ধতি মানি নলওঁ কাৰণ আমাৰ এই ওয়াকফ বিলখন ওয়াকফৰ যি সম্পত্তি এইটো আমাৰ গোটেই ভাৰতবৰ্ষৰ ইছলামৰ সম্পত্তি সেই সম্পত্তিটো চৰকাৰে গ্ৰাস কৰাৰ কাৰণে যি ষড়যন্ত্ৰমূলক ৰচনা বিজেপি চৰকাৰে কৰিছে সেই বিলখন আমি কেতিয়াও মানি নলওঁ এইটোও জনাব বিচাৰিছোঁ যদি এইখন বাতিল নহয় আমি অনাগত দিনত ৰাজপথ ৰেলপথ ৰখি আমি অৱৰোধ কৰাৰ কাৰণে বাধ্য হ'ম যে আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ যি এক ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা এটা সম্পত্তি ওয়াকফ সম্পত্তি বুলি কোৱা হয় সেই ওয়াকফ সম্পত্তিৰ অগ্ৰাধিকাৰ আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মাত্ৰ আমি য'ত ইচ্ছা কৰিম আমি মছজিদ বনাব পাৰিম আমি য'ত ইচ্ছা কৰিম মাদ্ৰাছা বনাব পাৰিম আমি য'ত ইচ্ছা কৰিম কবৰস্থান বনাব পাৰিম সেইটো আমাৰ সম্পদত আমি যি মন যায় তাকে কৰিব পাৰিম কিন্তু আজি এই বিজেপি চৰকাৰখনে ঐতিহাসিকভাৱে আজি যি এক ৰাতি 2টাৰ ভিতৰত এই ওয়াকফ বিলৰ সংশোধনী আইনখন পাছ কৰিলে সেইটো বৰ নিন্দনীয় গ্ৰহণযোগ্য নহয় আৰু অসমৰ তথা গোটেই ভাৰতবৰ্ষৰ ধৰ্মীয় সংখ্যালঘুসকলে এই বিল কোনো কালেই কোনো পদ্ধতি গ্ৰহণ কৰি নলয় ইয়াৰ কাৰণে এই বিল ৰিজেক্ট কৰাৰ স্বাৰ্থত যদি ধৰ্মীয় সংখ্যালঘুসকলে প্ৰত্যেকে নিজে নিজৰ বুকুৰ তেজ ৰ'দত মাটিত পেলাব লগা অৱস্থা হয় তাৰ কাৰণে ধৰ্মীয় সংখ্যালঘুসকল ৰাজি আছে যিমান দিনলৈকে এই ওয়াকফ বিল ৰিজেক্ট নহব আমাৰ আন্দোলন চলি থাকিব আমাৰ এই ধৰ্মীয় সংখ্যালঘুসকলৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক যিমান সংগঠন আছে প্ৰত্যেককে আমি আহ্বান জনাম আপোনালোকে একত্ৰিত হওক আপোনালোকে ইউনাইটেড হৈ এই আমাৰ ওপৰত জাপি দিয়া যি বিল এই বিলৰ প্ৰতিবাদ কৰক আৰু আমি প্ৰতিবাদ কৰি যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ